135 বছৰীয়া এখন ঐতিহাসিক ভাওনা আৰু এই ভাওনাক লৈ বিশ্বাস পৰম্পৰা আধ্যাত্মিকতা হাজাৰ হাজাৰ জনসাধাৰণে আচলতে লোকাৰণ্য হৈ পৰিছে। এই মুহূৰ্তত মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰ গাঁৱৰ দৃশ্য এয়া। ডিব্ৰুগড়ৰ বৰপথাৰ কমাৰ গাঁৱৰ এই হাজাৰ হাজাৰ লোক একত্ৰিত হৈ মুকলি পথাৰত এনেধৰণে 135 বছৰীয়া এখন ঐতিহাসিক ভাওনা মহোৎসৱৰ তেওঁলোকে লাই খুঁটা স্থাপন কৰিছে আৰু সেই লাই খুঁটা স্থাপনৰ ব্যতিক্ৰমী দৃশ্য আমি DY 365ৰ জৰিয়তে পোনপটীয়াকৈ আমি দেখুৱাব বিচাৰিছোঁ। আমাৰ ইফতিকাৰ প্ৰথমতে কেমেৰাত মই দৃশ্যটো দেখুৱাই ল'ব বিচাৰিছোঁ। এখন মুকলি পথাৰত এখন ভাওনাক লৈ কেনেধৰণে হাজাৰ হাজাৰ লোকৰ ইয়াত সমাগম হৈছে এই মুহূৰ্তত মই সেই পৰিৱেশটো DY 365ৰ জৰিয়তে মই দেখাই ল'ব বিচাৰিছোঁ। সহস্ৰাধিক লোকে পুৱাৰে পৰা আহি পৰম্পৰাগতভাৱে তেওঁলোকে ইয়াত সেৱা আৰাধনা কৰিছে। তেওঁলোকে মনোবাঞ্ছা পূৰণ কৰাৰ কাৰণে তেওঁলোকে ইয়াত আশীৰ্বাদ কামনা কৰিছে সকলোৱে। মই লাই খুঁটা যিটো সেইটো মই লাই খুঁটাটো মই দেখাবলৈ অনুৰোধ কৰিছোঁ। কেনেধৰণে গামোচাৰে তেওঁলোকে পাণ টোপোলাৰ জৰিয়তে তেওঁলোকে হাজাৰ হাজাৰ গামোচা তেওঁলোকে সেই লাই খুঁটাটোত তেওঁলোকে বান্ধিছে নিজৰ মনোবাঞ্ছা পূৰণ কৰাৰ অৰ্থে। আৰু এই সমগ্ৰ যি তেওঁলোকৰ আধ্যাত্মিকতাৰ জড়িত হৈ আছে, জনবিশ্বাস জড়িত হৈ আছে, লোকৰ পৰম্পৰা জড়িত হৈ আছে। মই গাঁওখনৰ বয়োবৃদ্ধসকলৰ বয়োজ্যেষ্ঠ লোকসকল আছে এই মুহূৰ্তত তেওঁলোকে সমবেত হৈছে। যিহেতু 135 বছৰ 3 বছৰৰ মূৰে মূৰে তেওঁলোকে এই পৰম্পৰা তেওঁলোকে অনুষ্ঠিত কৰি আহিছে আৰু এই পৰম্পৰাক আজি পুনৰবাৰ 3 বছৰৰ মূৰত তেওঁলোকে এই পৰম্পৰা পুনৰবাৰ লাই খুঁটা স্থাপন কৰিছে। কি ক'ব এই মুহূৰ্তত হাজাৰ হাজাৰ সহস্ৰাধিক বহু হাজাৰ আচলতে গণি শেষ কৰিব নোৱাৰি সকলো লোক এনেধৰণে সমবেত হৈছে। আজি ঐতিহাসিক এক দিন বুলি ক'ব লাগিব। হয়, এইটো এটা ঐতিহাসিক দিন। এইটো আমাৰ ধৰ্মীয় পৰম্পৰা। 135 বছৰে এখন বৰজাৱলী চন্দ্ৰৰ ভাওনা আৰু এইখন আমি বছৰি 3 বছৰৰ মূৰে মূৰে এই ভাওনাখন অনুষ্ঠিত কৰা হয়। সহস্ৰ ভকতবৃন্দ দৰ্শক গোট খাই আমি এই ভাওনাখন যদি আমি নকৰোঁ তেতিয়াহ'লে গাঁওখনত আলায়থনিয়ে দেখা দিয়ে। গতিকে কৰি থাকিলে গোটেই অঞ্চলটো ভালে ৰাখে। অকল কমাৰ গাঁও বুলিয়ে নহয়, ইয়াৰ আশে পাশে যিমানবোৰ গাঁও আছে সকলো ৰাইজ ইয়ালৈ আহিছে আৰু এই কামভাগ সকলো আন্তৰিকতাৰ সৈতে কৰে। সেয়েহে ইয়াৰ প্ৰতি এটা উজনিৰ পৰা নামনিলৈকে এই ভাওনা ভাগৰ প্ৰতি মানুহৰ ভক্তি আছে। এয়াই নিশ্চয়কৈ ক'ব লাগিব। অসমীয়া সমাজ আৰু সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠা আজি শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি আৰু এই অনুপম সৃষ্টি তেওঁলোকে ব্ৰজাৱলী ভাষাৰে প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে এনেধৰণে অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰ 135টা বছৰ তেওঁলোকে অতিক্ৰম কৰিছে। 135 বছৰ অতিক্ৰম কৰাৰ উপলক্ষে ইয়াত হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছে। আধ্যাত্মিকতাৰ এক ভাৱধাৰাৰ সৃষ্টি হৈছে। কি ক'ব নহয় ৰাইজ, এইটো কথা মই ক'বই লাগিব। যিহেতু মই এই আধ্যাত্মিকতা আমাৰ এই ব্ৰজাৱলী ভাষাৰ ভাওনাখন যিহেতু 135তমত ভৰি দিছে, এই 135তমত আমি প্ৰজন্মই ইয়াত ভাগ লৈ আহিছোঁ আৰু শেষৰ প্ৰজন্মত ময়ো ভাগ লৈ আজি মই অতি আনন্দিত আৰু সুখী হৈছোঁ যে ইতিমধ্যে আমাৰ এই ব্ৰজাৱলী ভাষাখনে আমাৰ বৰনামঘৰৰ যি আধ্যাত্মিকতাটো ইতিমধ্যে খুবেই বাঢ়ি গৈছে বুলি আমি আশা ৰাখিছোঁ। যিহেতু ইয়াত এই আধ্যাত্মিকতা এইকাৰণেই বাঢ়িছে, ইয়াত মানুহে গামোচা পিন্ধালে বা কিবা অতি শ্ৰদ্ধাৰে যদি সেৱা আগবঢ়ায় নিশ্চয় তেখেতসকলে তাৰ পৰা উপকাৰ পায়। সেই প্ৰমাণো আমি পাওঁ, কাৰণ আমাৰ লগত খোল তাল বিভিন্ন টকা পইচাৰে আমাক সহায় কৰিবলৈ আহে তেখেতসকলে। আমি তেতিয়া সোধোঁ যে আপুনি এইটো কি কাৰণে আগবঢ়ালে? তেখেতসকলে কয় যে মই যোৱাবাৰ ভাওনা তামোল পাণ আগবঢ়াইছিলোঁ, তামোল পাণ আগবঢ়াব মানে মোৰ ল'ৰাইটেই হ'ল বা মই চাকৰি পালোঁ বা মোৰ ডাঙৰ সমস্যা আছিল, এইটো সমাধান হ'ল, সেয়েহে মই আজি এই তালযোৰ বা টকা পইচা বা খোল তাল আদি আমাক দিয়ে। এই আধ্যাত্মিকতা যথেষ্ট আগবঢ়াৰ কাৰণে আমাৰ প্ৰতিবাৰতেই সেউকীৰ সংখ্যা বাঢ়ি যোৱাৰ আমি পৰিলক্ষিত হৈছে। ধন্যবাদ। নিশ্চয়কৈ ক'ব লাগিব এক ঐতিহাসিক ভাওনা আৰু এই ভাওনাৰ লগত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয় লোক ইয়াত সমবেত হৈছে। অকল উজনি অসমৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ লোক ইয়াত সমবেত হৈ তেওঁলোকে ইয়াৰ পৰা আশীৰ্বাদ কামনা কৰিছে। ইতিমধ্যে সকলোৱে উল্লেখ কৰিছে ইয়াত যি তামোল পাণ বা গামোচাৰ বান্ধিলে বা যি মনোবাঞ্ছা পূৰণ কৰা বুলি সেই পৰম্পৰাক নেওচি আজি সকলো লোক ইয়াত সমবেত হোৱা পৰিলক্ষিত হৈছে। হয়, আমি খুব ভাল লাগিছে। আচলতে এখন আধ্যাত্মিকতাৰ ভৰা এখন ভাওনা
আপোনালোকে জানে ইয়াত যদি শুদ্ধ মনেৰে আহি যদি ইয়াত চাকি বন্তি জ্বলাই গামোচা মানে মনৰ আশা পূৰ্ণ হয় আৰু এক অলৌকিক ভাওনা আমি প্ৰায় দেখি আছোঁ আমি প্ৰমাণ পোৱা এখন ভাওনা প্ৰমাণিক এখনি ভাওনা ব্ৰজাৱলী ভাষাত অনুষ্ঠিত হোৱা অসমৰ একমাত্ৰ এখনি ভাওনা হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে অসমৰ ধুবুৰীৰ পৰা হৰিয়ালৈকে আহি পৰিছে ৰাতিপুৱা 5 বজাৰ পৰা ৰাইজৰ সমাগম হৈছে আপোনালোকে দেখিছে আমি অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু এই ভাওনাখনে এখন সমন্বয় বাৰ্তা কৰি আনিছে আপোনালোকে জানে জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এই ভাওনাখন উবুৰি খাই পৰেহি আৰু ইয়াত আপোনাৰ মুছলমান ধৰ্মৰ লোকে শৰাই দিয়া দেখিবলৈ পোৱা যায় খুব ডাঙৰ কথা গতিকে ভাওনাভাগীয়ে কেৱল ভাওনা অনুষ্ঠিত কৰি অহা নাই এটা সমন্বয় বাৰ্তা কৰি আনিছে আৰু এই ভাওনাভাগীৰ লগতে কেইবাটাও আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে আমি সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত হৈ থাকে শৈক্ষিক আমাৰ এটা ন্যাস আছে লগতে আমি কেইবাখনো গ্ৰন্থ প্ৰণয়ন কৰি আহিছোঁ গতিকে ভাওনাভাগীয়ে এই সকলোকেইটা দিশ সামৰি এটা আধ্যাত্মিক পৰিৱেশত সৃষ্টি কৰিছে বুলি আমি অনুভৱ কৰিছোঁ নিশ্চয়কৈ ক'ব লাগিব এক জনবিশ্বাস এক পৰম্পৰাক আচলতে এই ভাওনাখনে প্ৰতিফলিত কৰি আহিছে সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে এই ভাওনাখনে যাৰ পৰিপ্ৰেক্ষিতত পুৱাৰ ভাগৰ পৰা এনেধৰণে হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছে আৰু আমি এইখিনিতে DY থিচিক পেপাৰৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে অহা 8 আৰু 9 ফেব্ৰুৱাৰীত সেই ভাওনাখন অনুষ্ঠিত হ'ব এক ঐতিহাসিক ব্ৰজাৱলী ভাষাৰ ভাওনা আৰু শংকৰদেৱৰ যি মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱৰ যি অনুপম সৃষ্টি এই অনুপম সৃষ্টিক লৈ ভাওনাৰ প্ৰতি এতিয়াও যে হাজাৰ হাজাৰ লক্ষ লোকৰ এতিয়াও যে আচলতে যি ধৰ্মীয় যি ভাৱাপন্ন আধ্যাত্মিকতা ভাৱেৰে আচলতে সকলোৱে মূৰ দোৱাই আহিছে সেই ভাৱ প্ৰতিপন্ন হৈছে ডিব্ৰুগড়ৰ ঐতিহাসিক বৰপথাৰ কমাৰ গাঁৱৰ এই 135 বছৰীয়া এই ভাওনাই আৰু প্ৰতি 3 বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা এই ভাওনাভাগীৰ আজি লাই খুঁটা স্থাপনৰ দৃশ্যই আচলতে স্বাভাৱিকতেই যি আধ্যাত্মিকতা যি জনবিশ্বাস যি লোক পৰম্পৰা যি এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে বুলি আচলতে ক'ব পাৰি